আজি আমাৰ ৰাজ্যৰ কেবিনেটৰ বৈঠক আছিল। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মলৈ 2 লাখ টকাকৈ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰিবৰ বাবে আগবঢ়াওঁ। ইয়াৰ 1 লাখ টকা ৰাজসাহায্য আৰু 1 লাখ টকা লোন। আজি আমাৰ কেবিনেটে এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনায়। অহা 3 নৱেম্বৰত যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম। ভৱিষ্যতে আমি আৰু 75,000 যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম। অৰ্থাৎ 1 লাখ চৰকাৰী চাকৰিয়ে নহয়, 1 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰো আমি সুবিধা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছোঁ। যিসকল প্ৰাৰ্থী আজি চূড়ান্ত হ'ল তেওঁলোকে নিজৰ বিষয়ে গম পাবই যে এই আঁচনিৰ বাবে মই নিৰ্বাচিত হ'লোঁ। নিজৰ নিজৰ জিলাত তেওঁলোকে 3টা দিন প্ৰশিক্ষণ ল'ব লাগিব, যাতে আঁচনিটোৰ বিষয়ে বুজিব পৰা যায়। আৰু 3 নৱেম্বৰত আমি খানাপাৰা ভেটেনাৰী খেলপথাৰত মাতি আনি সকলোকে এই ধনৰাশি 25,000 নিৰ্বাচিত যুৱক যুৱতীক এই ধনৰাশি আমি আগবঢ়াম।